যোৰাখিনি হৈ গ'ল এনেকুৱা ধৰণৰ, এনেকুৱা ধুনীয়া ধুনীয়া কটনৰ যোৰা দেখিছেনে কিমান ধুনীয়া ধুনীয়া, খুব কম মূল্যতে কেৱল মাত্ৰ 250 টকাত লৈ যাব পাৰিব আপোনালোকে ধুনীয়া ধুনীয়া কটনৰ যোৰা। এইটো এটা কালাৰ আছে, চাওক এইখিনি কালাৰখিনি দেখাইছোঁ, মই খুলি নেদেখাওঁ। কাপোৰখিনি বহুত ধুনীয়া হয় আৰু আপোনাৰ পচন্দ নোহোৱাকৈ নাথাকে। আজিকালিনো পইচাত 200 টকা 300 টকানো কি বস্তু পায় চাব গ'লে, বস্তুৰ দাম যিহে জুই চাই হৈছে বজাৰত, বস্তু কিনিবই নোৱাৰি। তথাপিতো ৰাইজৰ সুবিধাৰ কাৰণে কম মূল্যতে বহাগ বিহুটো সুন্দৰ কৰি তুলিব পৰাকৈ কম মূল্যত আমি ধুনীয়া ধুনীয়া কিছুমান কাপোৰ লৈ আনিছোঁ। কাপোৰসমূহ আপোনালোকে লৈ যাব পাৰিব আমাৰ হিয়াজ কালেকশ্যন দোকানখনলৈ আহি। আৰু আমাৰ দোকানখন আছে আপোনালোকে বহুতেতো জানেই থাকে, আৰু যিসকলে নাজানে তেওঁলোকক কৈ দিছোঁ, আমাৰ দোকানখন আছে বৰদলনি চাৰিআলি, ধেমাজি ডিষ্ট্ৰিক্টৰ আৰু ডাকঘৰৰ অপজিটত। আপোনালোকে এই দোকানখনলৈ আহি লৈ যাব পাৰিব এনেকুৱা ধুনীয়া কটনৰ, খুব কম দামতে কটনৰ যোৰা। এইখিনি এনেকুৱা ধৰণৰ কেৱল মাত্ৰ 250 টকা, আৰু মই বেছি নেদেখাওঁ, আৰু বহুতখিনি আছে এনেকুৱা ধৰণৰে হ'ব কাপোৰবোৰ, আপোনালোকে লৈ যাব পাৰিব। আৰু ইয়াৰ পাছত আৰু এটা যোৰা দেখাইছোঁ, সেইটো যোৰা হ'ল এনেকুৱা, ইয়াৰ দামটো 2 টকা বেছি হয়। এইখিনি যোৰা আপোনাৰ দাম হ'ব 350 টকা। 350 টকাৰ বিনিময়ত আপোনালোকে লৈ যাব পাৰিব একদম কোমল, মানে কপাহী কাপোৰৰ নিচিনা, হাতে চুই চালেও আপোনাৰ কপাহৰ নিচিনাই লাগিব, কপাহী কাপোৰৰ নিচিনাই লাগে। কিন্তু মই তেনেকুৱা পাইছোঁ। এতিয়া আপোনালোকে দোকানলৈ আহি বা চুই চালেহে গম পাব কাপোৰটো কেনেকুৱা হয়, বহুত কোমল, বহুত চফ্ট হয়। আৰু কালাৰটো ক'বই নাই, কালাৰটো ৰংখিনি বহুত ধুনীয়া ধুনীয়া ৰঙত মানে কাপোৰ আহিছে। চাওক কেৱল মাত্ৰ 350 টকা, 350 টকা অফাৰ প্ৰাইচ, 350 টকাৰ বিনিময়ত লৈ যাব পাৰিব আপোনালোকে কিছুমান কটনৰ ধুনীয়া কাপোৰ। আৰু চাওক আৰু এইখিনি দেখাইছোঁ এম্ব্ৰইডাৰী যোৰা আছে। এই যোৰাখিনি আপোনালোকে যদি ল'ব বিচাৰে এইখিনি দাম হ'ব আপোনাৰ কেৱল মাত্ৰ 550 টকা। 550 টকাৰ বিনিময়ত আপোনালোকে লৈ যাব পাৰিব এয়া ধুনীয়া ধুনীয়া কাপোৰ। চাওক এয়া কেনেকুৱা লাগিছে জনাব, কাপোৰবোৰ ভাল লাগিছেনে সেইটো জনাব। চাওক ফুলৰ কালাৰ বিভিন্ন আছে, দেখিছেনে একদম ধুনীয়া ধুনীয়া কাপোৰ। এনেকুৱা ধৰণৰ কাপোৰ আমি অফাৰ প্ৰাইজত দি আছোঁ, আৰু আমাৰ অফাৰটো থাকিব কেৱল মাত্ৰ কাইলৈৰ বাবে। কাইলৈৰ পাছত আৰু এইটো দামত আপোনালোকে কাপোৰ নাপাব। আৰু যিসকলে বিহু মাৰিম বুলি ভাবিছে গাঁৱত বা ষ্টেজত বিহু মাৰিম বুলি ভাবিছে তেওঁলোকে লৈ যাব পাৰিব কম মূল্যত 130 টকা বিনিময়ত লৈ যাব পাৰিব কিছুমান মানে এনেকুৱা ধুনীয়া টঙালি। বিহুৱাসকলে কঁকালত মাহ ভাগৰ চাদৰ বান্ধি আহিব দৰকাৰ নাই, গামোচা বান্ধি ল'ব দৰকাৰ নাই। আপোনালোকে দোকানলৈ আহি হিয়াজ কালেকশ্যনলৈ আহি 130 টকাত আপোনালোকে ধুনীয়া টঙালি লৈ যাব পাৰিব। আৰু এয়া চাওক ৰিহাত আমি আগতে অফাৰ দি আছিলোঁ, আপোনালোকে জানেই নিশ্চয়। টচৰ কাপোৰ ষ্টক শেষ হৈ গৈছে, আৰু আপোনাৰ ৰিহা শেষ হৈ গৈছে। কেৱল মাত্ৰ আপোনাৰ ৰিহা এইখনেই আছে। এইখন চাওক ৰিহাখন, এইখনৰ ৰিহা আপোনালোকে লৈ যাব পাৰিব 1300 টকা। 1300 টকাৰ বিনিময়ত আপুনি বিহু নাচিব পৰাকৈ বা নাতিজনী হওক নিজৰ ছোৱালীজনী হওক বিহু নাচিব পৰাকৈ আমি কম মূল্যত হিয়াজ কালেকশ্যনে কম মূল্যত দিব চেষ্টা কৰিছোঁ। এইখন হ'ব কেৱল 1300 টকা। 1300 টকাৰ বিনিময়ত আপোনালোকে টচৰ ধুনীয়া এখন ৰিহা লৈ যাব পাৰিব। আৰু আছে আমাৰ বহাগ বিহু বুলি ক'লে গামোচা বিহুৱান, আৰু সেই বিহুৱানখন নহ'লে আমাৰ বিহু আধৰুৱা। আৰু সেই বিহুত ল'ব পৰাকৈ বা আপোনজনক গিফ্ট দিব পৰাকৈ, উপহাৰ দিব পৰাকৈ ধুনীয়া পকা সূতাৰ গামোচা আছে এনেকুৱা ধৰণৰ। এইবোৰ চাওক এনেকুৱা ধুনীয়া এনেকুৱা গামোচা আছে। এইখিনি গামোচা লৈ যাব পাৰিব। আৰু আছে এয়া গামোচা আছে, চাওক এখন মই খুলি দেখাই দিছোঁ অকণমান। চাওক ধুনীয়া গামোচা। যদি কাৰোবাক যদি লাগে আহিব, দোকান আছে আমাৰ বৰদলনি হিয়াজ কালেকশ্যন বুলি আপোনালোকে পাব। আৰু এই দোকানলৈ আহি লৈ যাব পাৰিব এনেকুৱা ধুনীয়া ধুনীয়া এখন গামোচাৰ লগত। আৰু আপোনাক বোৱা যোৰা যদি কাৰোবাক যদি প্ৰয়োজন হৈ আছে, ধুনীয়া কাপোৰ এযোৰ চাদৰ এখন যদি ল'ম বুলি ভাবি আছে, মাটিশালত বোৱা কাপোৰ যদি লাগে আপোনালোকে আহিব। ষ্টক বহুতেই আছে, কিন্তু টচৰ আপোনাৰ ষ্টক শেষ হৈ গৈছে। টচৰ অলপ চলপ হ'লেও আছে, আৰু চাদৰ হওক আপোনাৰ যোৰা কাপোৰ হওক আপোনালোকে নতুন ডিজাইনত যদি ল'ব বিচাৰে আপোনালোকে আহিব লাগিব আমাৰ হিয়াজ কালেকশ্যন হ'ব। আৰু মই ভিডিঅ'টো বৰ বিশেষ দেৰি নকৰোঁ। আপোনাৰ যদিহে কাপোৰখিনি ভাল লাগিছে, যদি ল'ব ইচ্ছা কৰিছে, কম মূল্যত যদি কাপোৰ ল'বলৈ ইচ্ছা কৰিছে, কাইলৈ দিনটোত আহক। কাইলৈ আমাৰ অফাৰটো শেষ হ'ব, আৰু ইয়াৰ পাছৰ পৰা আপোনালোকে সেইটো দামত কাপোৰ নাপাব। ঠিক আছে, আজিলৈ ভিডিঅ'টো সামৰিছোঁ। সকলোকে ধন্যবাদ।